জুবিনক অকলশৰীয়া হ'বলৈ দিয়া নাই অনুৰাগীয়ে। দিন যিমানে বাঢ়িছে সিমানে অনুৰাগীৰ ভিৰ বাঢ়িছে। গীতে মাতে ন্যায়ৰ দাবীৰে ৰজন জনাইছে জুবিন ক্ষেত্ৰ। সোণাপুৰৰ জুবিন ক্ষেত্ৰত নিৰলে শুই আছে ঈশ্বৰ পুত্ৰ। দিনে নিশাই ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা প্ৰাণৰ শিল্পীগৰাকীৰ কাষলৈ আহিছে ভিন্ন বয়স, ভিন্ন ধৰ্ম, ভাষাৰ সম্প্ৰদায়ৰ অনুৰাগী। মঙলবাৰে নিশা উপস্থিত হ'লগৈ গৰিমা শইকীয়া গাৰ্গ আৰু পামী বৰঠাকুৰ। গৰিমা আৰু পামীৰ সন্মুখত এজাক কণ শিল্পীয়ে মেণ্ডলিনত পৰিৱেশন কৰিলে জুবিনৰ অমৰ সৃষ্টি মায়াবিনী। গুৱাহাটীৰ পৰা প্ৰায় ৩ ঘণ্টা যাত্ৰাপথ অতিক্ৰমী মঙলদৈৰ পৰা অহা কণ শিশু শিল্পীৰ দলটোৰ মেণ্ডলিনৰ সুৰত উপস্থিত সকলোৱে পৰিৱেশন কৰিলে গীতটি। পৰিৱেশ দেখি আৱেগৰ চকুলো ধৰি ৰাখিব নোৱাৰিলে গৰিমা আৰু পামীয়ে। গৰিমা আৰু পামীয়ে আঁঠু ল'লে জুবিন গাৰ্গৰ চিতাৰ কাষত। দুয়োকে দেখি উপস্থিত অনুৰাগীসকলে দিলে জয় জুবিন দা ধ্বনি। জুবিন গাৰ্গৰ ন্যায় বিচাৰি আমি আহিছোঁ। শ্যামকানু সিদ্ধাৰ্থক আমি ফাঁচি দিয়াটো বিচাৰোঁ। চৰকাৰে কি কৰি আছে আমি বুজি পোৱা নাই। জুবিন ক্ষেত্ৰত উপস্থিত হৈ একাংশ অনুৰাগীয়ে উজাৰিলে ক্ষোভ। আমাৰ জাষ্টিছ লাগে, জুবিনদাৰ জাষ্টিছটো দিব লাগে, অতি সোনকালেই দিব লাগে। বহুদিন হৈ গ'ল আমি কোনো খবৰ পোৱা নাই। কি হ'ল দাদাৰ, কেনেকৈ মৰিল, কেনেকৈ গ'ল, তাতে কোনে লৈ গ'লে, এইটো আমি প্ৰতিটো প্ৰশ্নৰ উত্তৰ লাগে। হয়, প্ৰতিটো প্ৰশ্নৰ উত্তৰ লাগে। মাৰাক ধৰি ফাঁচি দিব লাগে, হয়নে নাই? আমি তাকে আশা কৰি আছোঁ। মৰছি আমাকতো মৰা দেখাও নাই, সিহঁতে কি কৰি মাৰছি, ফাঁচি দিব লাগে সিহঁতক। তাক কোবাম, মেখেলা দিয়ে কোবাম শ্যামকানুক। অকল কৈছে ন্যায় ন্যায়, ন্যায় কি বস্তু সেইটো কোনোতো বুজি পোৱা নাই। সেইকাৰণে আমাক ন্যায় লাগে সকলোৱে। এদিন দুদিন কৰিতো চব বস্তু গৈ আছে, হেৰাই গৈ আছে। পাছত আমি এতিয়া আজি মানুহটো মৰাৰ লগে লগে এদিনত কিমান কান্দোন ওলাব, কিন্তু যেতিয়া 40টা দিন কোনোবা কান্দিবনে, কাৰোবাৰ চকু পানী ওলাব জানো? নোলাই নহয়। সেইকাৰণে আমাক সোনকালে দিব লাগে। এইটো চৰকাৰে হ'লেও আৰু যিবিলাক সাংবাদিক তেওঁলোকে এইটো ডাঠকৈ ধৰিব লাগিব। এইদৰে প্ৰতিদিনে হাজাৰ হাজাৰ লোকে ভিৰ কৰিছে জুবিন ক্ষেত্ৰত। প্ৰাণৰ শিল্পীগৰাকীক হেৰুৱাই এক অজান শূন্যতাই খুলি খুলি খাইছে সকলোকে। মঙলবাৰে প্ৰিয়জনৰ কাষলৈ গৈ একেই অনুভৱ হ'ল গৰিমা শইকীয়া গাৰ্গৰো। সেয়ে জুবিন ক্ষেত্ৰৰ পৰা উভতি গৈ মাজনিশা তেওঁ ফেচবুকত লিখিলে, সকলোতে মাথো শূন্য। অৱশ্যে এই শূন্যতাৰ পিছতো থমকি ৰোৱা নাই গৰিমা। জুবিনৰ প্ৰতিটো আধৰুৱা সপোন পূৰণ কৰিবলৈ ব্যস্ত ৰাখিছে নিজকে।
জুবিন ক্ষেত্ৰৰ পৰা জাগিৰোডলৈ হ'ব নাহৰৰ অৰণ্য ৰাষ্ট্ৰীয় ঘাইপথৰ দুকাষে ৰোপণ কৰা হ'ব নাহৰৰ পুলি অনুৰাগীয়ে দান কৰা প্ৰতিটো পুলি ৰোপণ কৰা হ'ব পথৰ দুয়োকাষে আমি সকলোৱে বিচাৰিছোঁ বা স্থানীয় ৰাইজৰ লগতো আমি এই কথাটো আলোচনা কৰিছোঁ যে বহুতখিনি নাহৰ পুলি এতিয়া গোট খাইছে আৰু সকলোখিনি জুবিন ক্ষেত্ৰতে যিহেতু ৰোপণ কৰাটো সম্ভৱো নহয় আৰু অলপ দিনৰ পিছৰ পৰা হয়তো জুবিন ক্ষেত্ৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব গতিকে তেতিয়া পুলিবোৰৰ সেই য'ত কোনো স্থানত ৰুই দিলে পিছলৈ পুলিবোৰ মানে বেয়া হৈ যাব পাৰে সেইকাৰণে আমি ঠিক কৰিছোঁ যে সোণাপুৰৰ পৰা আৰম্ভ কৰি গোটেই জাগিৰোডৰ এইখিনি অঞ্চললৈকে এইখিনি গোটেইখিনি জুবিনৰ নাহৰ বন হওক জুবিনৰ নাহৰ বন এটা খুব ধুনীয়া এখন ঠাইও হ'ব মই ভাবোঁ নাহৰ বনৰ মাজত জুবিন খুব সুখেৰে থাকিবও পাৰিব আনন্দৰে জুবিনৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালেৰ আধৰুৱা কাম সম্পূৰ্ণ কৰাটো ব্যস্ত ৰাখিছে গৰিমা শইকীয়া গাৰ্গে এয়াইতো বিচাৰিছিল জুবিন গাৰ্গে ধুমুহাৰ নাচোনৰ মাজতো চলি থাকিব লাগিব জীৱন সোণাপুৰৰ পৰা নাৰায়ণ কৰ আৰু মাধুৰ্য শইকীয়াৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট অসম লাইভ 24